নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি এই বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব চন্দনে অদিতিৰ লগত কথা পাতি থাকোঁতে মন্দিৰৰ খুৰীয়ে অদিতিৰ ওচৰলৈ আহিব আৰু অদিতিৰ ওচৰলৈ আহি এইখন ঘৰৰ বোৱাৰী কেতিয়াও বাহিৰলৈ চাকৰি কৰিবলৈ যাবলৈ নোৱাৰে, এইটো এটা নিয়ম বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে মই হস্পিটেললৈ গৈ মানুহক চিকিৎসা কৰি মই সেৱা কৰিলে দেউতাই জানো বেয়া পাব বুলি কৈ অদিতি হস্পিটেললৈ গুচি যাব। আৰু তেতিয়া আদিৰ দেউতাকে অদিতিক চাই থাকিব আৰু দৰিকাই এইবোৰ দেখি বহুত ভয় খাব আৰু মাকৰ ওচৰলৈ গৈ মোৰতো দেউতাক দেখি বহুত ভয় লাগি গৈছে, দেউতাই বাৰু আকৌ অদিতি বাইদেউক গালি পাৰিব নেকি বুলি মাকক সোধা দেখিবলৈ পাব। আজিৰ খণ্ডিত অদিতি হস্পিটেললৈ যোৱাৰ পিছত অনাবিল অদিতিৰ ওচৰলৈ আহিব আৰু অদিতিৰ ওচৰলৈ আহি তুমি মোৰ লগত যি কৰিলা তাৰ বাবে মই তোমাক এটা ডাঙৰ উপহাৰ দিম, সেই উপহাৰটো তোমাক অপকাৰ কৰিব নে উপকাৰ কৰিব সেইটোহে মই ক'ব নোৱাৰিম বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অনাবিলে আশ্ৰমখনে ভাঙি পেলাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডে মন্দিৰে আদি দেউতাকৰ ওচৰলৈ গৈ অদিতিয়ে আপোনাৰ কথা নামানি বাহিৰলৈ চাকৰি কৰিবলৈ গ'ল, এতিয়া মোৰ ভয় লাগিছে, আপোনাৰ লগতে মোকো তাই অপকাৰ কৰিব নেকি বুলি আদি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদি দেউতাকে তুমি চিন্তা নকৰিবা, তোমাক তাই একো কৰিব নোৱাৰে আৰু মই তোমাক বোৱাৰী কৰি আনিছো আৰু তাই মোৰ বোৱাৰী নহয়, গতিকে তাই যি ইচ্ছা তাকে কৰি থাকিবলৈ দিয়া বুলি মন্দিৰৰ আগত কোৱা দেখিবলৈ পাব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।